পল্টন বজাৰ থানাত ল্যাপটপ মেলা 16টা ল্যাপটপ 2টা মনিটৰ এটা টিভি জব্দ মধ্যপ্ৰদেশৰ পৰা চুৰি সামগ্ৰীসমূহ উদ্ধাৰ পল্টন বজাৰ আৰক্ষীৰ সন্দীপ দধিয়া নামৰ চুৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে এইসমূহ সামগ্ৰী পল্টন বজাৰৰ টেকনো পইণ্ট নামৰ প্ৰতিষ্ঠানটোৰ পৰা চুৰি কৰিছিল প্ৰতিষ্ঠানখনত কৰ্মচাৰী হিচাপে আছিল সন্দীপ দধিয়া সত্তাধিকাৰী নথকাৰ সুযোগ লৈ সন্দীপে কৰিছিল চুৰি আৰু চুৰ কৰি মধ্যপ্ৰদেশলৈ পলাইছিল সন্দীপ দধিয়া আৰু সন্দীপ দধিয়াক আটক কৰাৰ লগতে চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পল্টন বজাৰ আৰক্ষী এই চুৰি সামগ্ৰীসমূহৰ ভিতৰত আছে 16টা ল্যাপটপ 2টা মনিটৰ আৰু এটা টিভি আটাইখিনি সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে যোৱা 21 তাৰিখে পল্টন থানাত কেছ এটা ৰুজু হৈছিল আৰু কমপ্লেইনটো আছিল ইয়াতে পল্টন থানা এলেকা ইলেক্ট্ৰনিক্স দোকান এটা পৰা প্ৰায় 15-16টামান ল্যাপটপ চুৰি হৈছে বুলি কমপ্লেইন এটা আছিল আৰু সাসপেক্ট কৰিছিল যে তেওঁ কৰ্মচাৰী কাণ্ডটো কৰিছে তো ইনভেষ্টিগেশ্যন গম পোৱা গ'ল যে যিজন সাসপেক্ট এই মধ্যপ্ৰদেশত আছে দহৰ ডিষ্ট্ৰিক্টত এই সূত্ৰে আয়োগ তাতে পঠাই দিয়া হয় আৰু তাৰ পৰা আয়োগে লোকেল পুলিচৰ সহায়ত গোটেই যিবোৰ মানে ল্যাপটপ আৰু মনিটৰ চুৰি হৈছিল সব ৰিকভাৰ কৰি পেলাই ৰিকভাৰ কৰিবলৈ সক্ষম হয় আৰু এই কেছটো কাৰ্য কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকে পল্টন থানাত আহি পাইছে আৰু এইটো এটা বৃহৎ সাফল্য পল্টন থানাৰ কাৰণে আৰু চিটি পুলিচৰ কাৰণে সন্তুষ্ট দিয়া এইটো আমি তদন্ত কৰিম পইচা পাব আছে নে নাই সেইটো বেলেগ কথা কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ